সুপ্ৰভাত জনাইছো সকলোকে আৰু মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো মই মনিয়ে আশা কৰিছো সকলো ভালে কুশলে আছে বুলি আজি হৈছে বুধবাৰ সৰস্বতী পূজা সকলোকে সৰস্বতী পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো সকলোৱে যেন আজিৰ দিনটো একদম ধুনীয়াকৈ উদযাপন কৰে মা সৰস্বতীয়ে সকলোকে যেন আশীৰ্বাদ দিয়ে বিদ্যাৰ ক্ষেত্ৰত যেন সকলো আগুৱাই যাব পাৰে মা যেন আশীৰ্বাদ দিয়ে তাৰে মই মাৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু লগতে মই আজি অকনমান হাজিকাছি ওলাই লৈছো আগতে সৰুতে যিখন স্কুলত পঢ়িছিলো সেইখন স্কুললৈকে লৰাটো লৈ যাম বুলি ভাবিছো চাকি বন্তি এগছ জ্বলাই থৈ আহিম মাৰ ওচৰত আৰু কলেজ যাম বুলি ভাবিছিলো কলেজতো হৈছে কিন্তু কলেজ নগলো ঘৰত অকনমান দিগদাৰ হৈ আছে ভন্টি ডক্টৰৰ ওচৰৰ পৰা কালি ৰাতি আনিছে আকৌ এতিয়া আল্ট্ৰাসাউণ্ড কৰিব নিছে আৰু কাইলৈৰ পৰা তাই মেট্ৰিক পৰীক্ষাটো ঘৰত অকনমান হেনেকুৱা ঘৰুৱা মানে সমস্যা কিছুমান চলি আছে যাৰ কাৰণে মনটো বহুত বেছি ভালো নহয় তথাপিতো লৰাটোক যেহেতু মাৰ ওচৰত সেৱা কৰাব নিম বুলি ভাবি থৈছিলো সেইবাবে এতিয়া ওলাই মেলি লৈছো ওচৰতে হয় আমাৰ ঘৰৰ পৰা মানে 4-5 খোজমান দিলে পাই যামগৈ তো মই ওলাই মেলি ৰেডিয়ে লৰাটোক উলিয়াই লংগে আৰু তাক আজি কাণ ফুটাবলৈও নিয়া কথা আছিল এটা কি হয় নাজানো সি যাম বুলিয়ে কৈছে খালি মোৰহে ভয় লাগিছে কাণ ফুটালে যদি জ্বৰ উঠে মোৰ জ্বৰ উঠলে বৰ ভয় লাগে মোৰ মানে কৈছো আগৰ এটা ঘটনা কথা আপোনালোকক জ্বৰৰ ঘটনা এটা তো সেইটো কাৰণে সি তাক মানে কাণ ফুটাব নিও ভাবি আছো আৰু ঘৰৰ কাম বন কৰি মেলি প্ৰথমতে মোৰ ঘৰৰ মন্দিৰত মই সেৱা কৰি লওঁ মায়ে চাকি বন্তি জ্বলাই দিলে সেৱা কৰি মেলি আহি চাহ খাম আমাৰ গাড়ীত যাম এইটো দেখিছেনে ইয়াকে মই চাফ চিকুণ কৰি লওঁ তাৰপাছত আপোনালোককো দেখাম আমাৰ স্কুলৰ সৰস্বতী পূজা যিখন স্কুলত মই প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পঢ়িছিলোঁ তো তাৰো সৰস্বতী পূজা আপোনালোকক অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাম আশা কৰোঁ আপোনালোকে চাই ভাল পাব স্কুলত মানে চাকি বন্তি জ্বলাই থৈ আহিলোঁ কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ তাতে মানে প্ৰসাদ পিলা লাগিব মই তাৰ পাছতহে পাইছোঁ আৰু এইপিনে তাৰ পৰা কি আনিলোঁ সেইখিনি আপোনালোকক দেখুৱাই এয়া প্ৰসাদ আনি দিলে তাৰপিছত এইপিনে পায়স এতিয়া মানে মোৰ মামা ছোৱালীজনী আহিম বুলি ফোন কৰিছে তো তাহাঁতক খাবৰ কাৰণে যা যোগাৰ কৰোঁগৈ তো কাপোৰ সাজ সলাই এতিয়া ৰাতিপুৱাৰ চাহকাপ প্ৰায় 11টামান বজাত খাইছোঁ পাঞ্জাবী তাৰকা এইপিনে আৰু চাহ আৰু এইপিনে গান লগাই থৈছে সেইকাৰণে ভইচ অভাৰ কৰিলোঁ ভাত বনাই আছোঁহি পঢ়িবলৈ এতিয়ালৈকে যোৱাই নাইকিয়া আৰু ভাত পানী বনাই চাই লওঁ মামাহঁতৰ ছোৱালী দুজনী আহিব ছোৱালী আৰু তাইৰ লগৰ এজনী আহিব তো সেইটো কাৰণে কিবাকিবি খাবৰ বাবে বনাই আছোঁ পিনে ডিম বইল কৰিছোঁ দালি পাতিছোঁ আৰু এইপিনে দালি তিয়াই দিছোঁ বুট দালি বনাবৰ কাৰণে আমি মানে ডিম নাখাওঁ কিন্তু সিহঁতৰ কাৰণে বনাব লগা হৈছে আলহী যিহেতু সিহঁতৰ কাৰণে বনাব লগা হৈছে তো এয়া মোৰ ডিমখিনি হৈ গ'ল আলু কাটি দিওঁ ভাত পানী বনাই হোৱাৰ পাছত চাওঁ পঢ়িবলৈ যদি সময় পাওঁগৈ তেতিয়া পঢ়িম গৈ আৰু এয়া ভাত বাঢ়ি লৈছোঁ খাবৰ কাৰণে পাপৰ বন্ধাকবি ভাজি তাৰপিছত নেমু চেমু কাটি লৈছোঁ আৰু দালি বাঢ়ি থৈছোঁ আনোগৈ আৰু ডিম চিম বনালোঁ আৰু বুট দালি এতিয়া নবনালোঁ বুট দালিখিনি মানে ভাবিছোঁ গধূলিকৈ পুৰি বনাম পুৰি আৰু বুট দালি খাম বুলি তো আমি ভাত চাত খাই লওঁ ভাত খোৱাৰ পাছত চাওঁ পঢ়িবলৈ যদি পাৰোঁ পঢ়িম আৰু এতিয়া মই আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছখিনি বহুতে কমেণ্ট কৰি সুধি আছিলে সেইভাৱেও কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ যিখিনি মই কৰি থৈছোঁ আৰু লাহে দি থাকিম বাৰু এতিয়া অলপমান দি দিছোঁ শেহতীয়াকৈ 2023 চনৰ বুকাৰ বঁটা কোনে লাভ কৰিছে আইৰিছ পল লিঞ্চে তেওঁৰ উপন্যাস প্ৰফেট ছঙত বুকাৰ বঁটা লাভ কৰিছিলে PH নিউবাই 1969 চনত প্ৰথমবাৰৰ বাবে বুকাৰ বঁটা লাভ কৰিছিলে অৰুন্ধতী ৰায় আছিলে বুকাৰ জয় কৰা প্ৰথম ভাৰতীয় গড অফ স্মল থিংছ কিতাপখনৰ বাবে 1997 চনত পাইছিলে ভাৰতে কোনখন দেশৰ লগতে পৃথিৱী পৰ্যবেক্ষণৰ বাবে যৌথ মাইক্ৰৱেভ ৰিমোট সেলিং উপগ্ৰহ উৎক্ষেপণ কৰিব আমেৰিকাৰ সৈতে ভাৰতে পৃথিৱী পৰ্যবেক্ষণৰ বাবে যৌথ মাইক্ৰৱেভ ৰিমোট সেলিং উপগ্ৰহৰ নাম কি নিছাৰ ফুল নেম হৈছে নাসা আৰু ISR আৰু তাৰপৰা 2024 চনত মুকলি কৰা হ'ব নিছা পৰ্যবেক্ষণৰ খৰচ হৈছে 12,505 কোটি 54 নং IFFI কোনখন ছবি আছে শ্ৰেষ্ঠ ছবিৰ গোল্ডেন পিকক লাভ কৰিছে এণ্ডলেছ ব্ৰডাৰ সঞ্চালক হৈছে আব্বাছ আমনি সোণালী ময়ূৰৰ পুৰস্কাৰৰ
এনলেছ ব্ৰডাৰ্ছ এখন পাৰ্চী ছবি। শ্ৰেষ্ঠ অভিনেতা হৈছে পৰিয়া ৰহিমী সেন। কোনখন দেশে ডেভিছ কাপ 2023 খিতাপ দখল কৰিছিলে? ইটালী। হাৰিছিল অষ্ট্ৰেলিয়া। ডেভিছ কাপ টেনিছ খেলৰ সৈতে জড়িত। 1900 চনত প্ৰথম ডেভিছ কাপ হৈছিলে। প্ৰথম ডেভিছ কাপ বিজয়ী আছিলে আমেৰিকা। ডেভিছ কাপক ৱৰ্ল্ড কাপ বুলি কোৱা হয়। কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে IITF-ত মন্ত্ৰালয় বিভাগ শাখাত সোণৰ পদক লাভ কৰে? আয়ুষ মন্ত্ৰালয়। IIT ফুল নেম হৈছে ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা, মানে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ। IITF-ৰ সংস্কৰণ 42তম নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হৈছিলে। আৰু 1980 চনত ফাৰ্ষ্ট IITF নিউ দিল্লীত অনুষ্ঠিত কৰে। আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। 2023 চনত কোনখন ৰাজ্যই পেভিলিয়নৰ ৰূপৰ পদক লাভ কৰিছিলে? অসমে। আৰু সোণৰ পদক লাভ কৰিছিলে উৰিষ্যাই। কোনখন দেশে 1 ডিচেম্বৰ 2023 পৰা G20 ৰাষ্ট্ৰপতিত্ব গ্ৰহণ কৰিছিলে? ব্ৰাজিল। আৰু ব্ৰাজিলৰ ৰাজধানী হৈছে ব্ৰাজিলিয়া। চৰকাৰী ভাষা পৰ্তুগীজ। 2024 চনত প্ৰ কাবাডী লীগৰ কোনটো সংস্কৰণ অনুষ্ঠিত হ'ব? 10তম। 2014 চনত অনুষ্ঠিত হৈছিলে প্ৰ কাবাডী। প্ৰথম প্ৰ কাবাডী লীগ বিজয়ী আছিলে জয়পুৰৰ পিংক পেন্থাৰ্ছ। আৰু বিশ্বব্যাপী জীৱন ব্যয় সূচাংকক 2023 অনুসৰি তলৰ কোনখন চহৰ আটাইতকৈ ব্যয়বহুল? ছিংগাপুৰ। তাৰপৰা মই অকণমান ধৰিব পৰাকৈ দি দিছোঁ, অফ কৰি লিখি ল'ব। তাৰপৰা এইপিনে কোনখন ৰাজ্যই আল্টিমেট খো-খোৰ ছেকেণ্ড ছিজন আয়োজন কৰিছে? উৰিষ্যা। অসম কিমান চনত আল্টিমেট খো-খো খেল হৈছিলে? 2022 চনত। খো-খো খেলত 9জন প্লেয়াৰ থাকে। খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়া আৰু ডাবুৰে আল্টিমেট খো-খো প্ৰচাৰ কৰিলে। খো-খো খেলৰ CEO হৈছে তেনজিং নৰ্গে। খো-খো ফ্ৰীডম 1955 চনত স্থাপন হৈছিলে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস কেতিয়া পালন কৰা হয়? 23 আগষ্ট। মহাকাশ দিৱস নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিলে। 2023 চনৰ মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে স্থান আৰু উদ্যোগীকৰণ। ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি গুৱাহাটীৰ আধাৰশিলা স্থাপন কোনে কৰিছিলে? অমিত শ্বাহ। ফৰেনচিক বিজ্ঞানৰ পিতৃ হৈছে ডক্টৰ আদমান লকাৰ্ট। NFSUৰ ফুল নেম হৈছে নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি। NFSUৰ 2022 জুন মাহত স্থাপন কৰিছিলে। অসমৰ কোন প্ৰখ্যাত ব্যক্তিক 10 বছৰৰ দিছা প্ৰদান কৰা হৈছে? মেক্সিকো। যাদৱ পায়েং। এণ্টাৰ্কটিকালৈ জলপথ যাত্ৰা সফলতাৰে সমাপ্ত কৰা প্ৰথম অসমীয়া মহিলা কোন আছিলে? প্ৰিয়ংকা ৰাজকাকতি ফ্ৰান্সত থাকে। ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস 2023 বিষয়বস্তু কি? এক স্বাস্থ্যৰ বাবে এক আয়ুৰ্বেদ। 10 নৱেম্বৰত পালন কৰা হয় আয়ুৰ্বেদ দিৱস। চৰকক আয়ুৰ্বেদৰ পিতৃ বুলি কোৱা হয়। চৰক সংহিতা নামৰ গ্ৰন্থখনত তেওঁৰ প্ৰায় 340টা উদ্ভিদৰ আৰু প্ৰায় 200টা প্ৰাণীৰ কথা উল্লেখ আছে। ভাৰতে কোনখন দেশৰ সৈতে ইকলেছ মিছাইল কিনিবলৈ চুক্তি স্বাক্ষৰ কৰিছে? ৰাছিয়া। আৰু এইখিনি আছিলে কাৰেণ্ট এফেয়াৰ্ছখিনি। মই এইখিনি SBK অপেন ক্লাছ 9 ছাৰৰ পৰা কৰিছোঁ। আপোনালোকেও যদি মোৰখিনি বুজি পোৱা নাই বা আখৰ চাখৰ ধৰিব পৰা নাই তেন্তে তাৰ পৰা চাই ল'ব পাৰে। আৰু এতিয়া মই এইখিনি এটা কথা কওঁ, অৰবিন্দ দাদাৰ আজি এটা ভিডিঅ' চালোঁ য'ত মানে গম পালোঁ যে, আৰু এইপিনে চাগে কাৰেণ্ট এফেয়াৰ্ছ আদিত্য L1ৰ ওপৰত দিছোঁ। আপোনালোকে অফ কৰি পিনে লিখি ল'ব। আৰু যদি ভালকৈ বুজি নাপায় SBK অপেন ক্লাছৰ পৰা আপোনালোকে যাব পাৰে, তাৰে নোট হয় এইখিনি অপেন ক্লাছৰ। আৰু অৰবিন্দ দাদাৰ যিটো ভিডিঅ' তাতে গম পালোঁ যে যাৰ ঘৰত মানে চাকৰি কোনেও নকৰে, মানে এটাও চাকৰি নাই, তেওঁলোকে মানে যিমান নম্বৰ ধৰক বেছিকৈ পাব তাৰ ওপৰত ভিত্তি কৰি মানে 5% কিবা এটা বঢ়াব বুলি কৈছিলে। তো সেইখিনি আজি অৰবিন্দ দাদাই বৰ ধুনীয়াকৈ বুজাই দিলে আৰু খুব ভালকৈ বুজিও পালোঁ। তো এতিয়া এটাই কথা, মুঠতে ভালদৰে যদি আমি সৰহ নম্বৰ উঠাব পৰাকৈ পঢ়োঁ নহয়, যিহেতু মোৰ ঘৰতো কোনো চাকৰি কৰা মানুহ নাই বা তেনেকৈ আপোনালোকৰো হয়তো বহুতৰ নাইকিয়া, তো এনেকুৱাকৈ কষ্ট কৰক যাতে সৰহ নম্বৰ পাওক। আৰু সৰহ নম্বৰ পালে মানে নম্বৰটো বিনিময়ত তেওঁ কোৱা মতে নম্বৰটো বিনিময়ত আমি সেইটো ভিত্তিত পাম বুলি, মানে তেওঁ কোৱা মতে 120 যদি আমি পাওঁ ন, তাত 6 এটা মানে যোগ হ'ব, সেনেকুৱা এটা কথা। তো মানে সেইকাৰণে বহুত বেছি কষ্ট কৰিব লাগিব যাতে বেছিতকৈ বেছি নম্বৰ পাওঁ আৰু মানে তাৰ ভিতৰত কিবা এটা পাওঁ। আৰু সেইখিনিয়ে আপোনালোকে যদি চোৱা নাই ভিডিঅ'টো চাই ল'ব, তেতিয়া ভালদৰে বুজিব, কাৰণ মই ইমান ভালদৰে বুজাব নোৱাৰোঁ। কিমান কেণ্ডিডেটে দিব সেইটো আমাৰ প্ৰয়োজন নাই, খালি বহুত বেছি কেণ্ডিডেট আছে, চবেই পঢ়িছে, চবেই ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি আছে। ময়ো কৰিছোঁ যদিও সিমানখিনি কৰাকৈ নাই, গতিকে বহুত বেছি কষ্ট কৰিব লাগিব, বহুত বেছি প্ৰিপেয়াৰ কৰিব লাগিব ভাল ফলাফল এটা পাবৰ বাবে। তো সেইটো কাৰণে মই কাইলৈ ভাবিছোঁ মই গোটেইবিলাক পাৰ্ট কৰি পেলাম বুলি ভাবিছোঁ। মানে এইটো বস্তু এনেকৈ পঢ়িম, ইমানখিনি পঢ়িম, ইমানটো টাইমত পঢ়িম, এনেকৈ মানে এটা শ্বিডিউল টাইপত বনাই ল'ম বুলি ভাবিছোঁ ভালকৈ। এবাৰ বনাইছিলোঁ, এখনটো ফ্লপ মাৰিলে, কিন্তু 21 ডে চেলেঞ্জটো মই ফ'ল' কৰিয়ে আছোঁ। মানে মই গোটেইকেইটা বস্তু অলপ হ'লেও চুৱেই মানে ডেইলি। আজিও এতিয়া যদিও সৰস্বতী পূজা মই GK চালোঁ,
তো ৰাতিলৈ চাওঁ ৰিজনিং আৰু ইংলিছ আৰু মেথছ এই তিনিটা মই কিবা কিবি কৰি হ'লেও মানে অলপ হ'লেও চুম সেইটো মই মানে ভাবি থৈছোঁ আৰু তেনেকৈ মানে আৰু এটা চিডিউল বনাম বুলি ভাবিছোঁ য'ত মানে এইটো টপিক ধৰক এতিয়া মানে কি বুলি ক'ম অসমৰ ইতিহাস এইটো ইমান মানে মই এইটো কমপ্লিট কৰাৰ পাছতে বেলেগ এটা পঢ়িম সেনেকৈ কৰি পিনে এটা চিডিউল বনাম বুলি ভাবিছোঁ কেনেকুৱা হ'ব আপোনালোকে কমেণ্টত জনাবচোন আৰু যদি ভাল হয় মই সেইটোকে বনাম বুলি ভাবিছোঁ মানে তো চাওঁ কি হয় আৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিম এতিয়া মই পুৰি আৰু বুট দালি বনাওঁগৈ আৰু লগতে মন্দিৰত সেৱা কৰোঁগৈ আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ আশা কৰোঁ বহুত ভিডিঅ'টো সৰু হৈছে আজি পঢ়া শুনা কৰা একো ভিডিঅ' নকৰিলোঁ যিকেইখিনি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মোৰ মোবাইলত চাৰ্জ নাছিলে ফটো চটো উঠাই আজি চাৰ্জ শেষ হৈ গ'ল আৰু কাৰেণ্টটো নাছিলে তো সেইটো কাৰণে নোটখিনিকে দিব পাৰিলোঁ আৰু অলপ চলপ কিবা কিবি ভিডিঅ' আপোনালোকক দেখুৱালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নিজৰ বন্ধুবৰ্গ আৰু ফেমিলিৰ লগত যিসকলে পৰীক্ষা দিব আৰু যিসকলে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পায় আৰু এতিয়া ল'ৰাটো শুই আছে মানে দেউতাকৰ লগত আজি সি দিনত নুশুলে তাৰ উৎপাতৰ সীমা নাই আজি তাক কাণ ফুটাবলৈও দিবলৈ যে কৈছিলোঁ মানে নিনিলোঁ এইটো কাৰণে কাণৰ বিষত জ্বৰ উঠে বুলি মোৰ ভয় লাগে মেইন কথা আৰু তাক ইমান সি যিদৰে সুস্থ হৈ আছে কাণখন ফুটাই লৈ তাক সেই বিষখোপা দি পিনে আকৌ তাক অশান্তি এটা দিবলৈ মোৰ মন নগ'লে কিন্তু ভাবি আছিলোঁ বহুত দিনৰ পৰা সৰস্বতী পূজাতে ফুটামগৈ বুলি মোৰ ওচৰৰ বৌ ছোৱালীজনী যাম বুলি কৈছিলে তাইক ফুটালেগৈ কিন্তু মই ইয়াকহে নুফুটালোগৈ মোৰ মানে ইয়াৰ কিবা এটা হ'লে মানে মোৰ ভাল নালাগে মানে মই থাকিব নোৱাৰোঁ লাগিলে মোৰেই হওক মই সেইটো ভাবোঁ মানে ইয়াৰ হ'ব নালাগে সেইটো কাৰণে বোলো নালাগে অকণমান ডাঙৰ হওক তাৰপাছতে কৰিম যি কৰিম মই তেতিয়া সেইখন বুজা হ'বগৈ তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ তেন্তে থেংক ইউ